অসমবাসী ৰাইজৰ এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে যে পাণবজাৰ থানাৰ অ'চি ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়া অসম আৰক্ষী, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অসম চৰকাৰে। কাৰণ কেৱল নিলম্বনেই একমাত্ৰ শাস্তি হ'ব নোৱাৰে। মুকলিকৈ ইমান অমায়িক ছাত্ৰজনক, উচ্চ শিক্ষিত কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ ছাত্ৰজনক জ্ঞানদীপ হাজৰিকাক মুকলিকৈ হত্যা কৰাৰ চেষ্টা চলোৱা আৰক্ষী বিষয়াগৰাকীক, সেই জিঘাংকু আৰক্ষী বিষয়াগৰাকীক, সেই অপৰাধী মানসিকতাৰ ব্যক্তিগৰাকীক কেৱল নিলম্বনে শাস্তি নে? আমি গোটেই ঘটনা ইতিমধ্যে অসমবাসী ৰাইজে, ভাৰতবাসী ৰাইজে আমি দেখিলোঁ যে কি ধৰণেৰে আচলতে খাকী পোছাকৰ অপব্যৱহাৰ কৰি এগৰাকী অসহায় যুৱক, যিগৰাকী ছাত্ৰই নিজৰ পঢ়াৰ খৰচ উলিয়াবৰ কাৰণে ইমান দিনে ৰাতিয়ে কষ্ট কৰা এগৰাকী ছাত্ৰক, পিতৃহাৰা এগৰাকী ছাত্ৰৰ ওপৰত এনেকুৱা ধৰণৰ আক্ৰমণ, এই কথাটো আচলতে আমি ভাবোঁ যে আৰক্ষীয়ে নিজাববীয়াকৈ স্বমত গোচৰ ল'ব লাগে। স্বমত গোচৰ লৈ তেওঁক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ এই আৰক্ষী বিষয়াগৰাকীয়ে দীঘলী পুখুৰী পাৰৰ গছ কটাৰ বিৰুদ্ধে কৰা আন্দোলনৰ প্ৰতিবাদকাৰীসকলৰ ওপৰতো জঁপিয়াই পৰিছিল। আমি দেখিছিলোঁ টিভিত, আৰু আমি সন্মুখৰ পৰা দেখিছিলোঁ কেনেকৈ তেওঁ আক্ৰমণ চলাইছিলে। আৰু সকলো সীমা চেৰাই গৈ যোৱাকালি যি ধৰণে জ্ঞানদীপ হাজৰিকাৰ ওপৰত আক্ৰমণ চলালে, এই ঘটনা গৰিহণা নিন্দা জনাবৰ কাৰণে আমাৰ কোনো ভাষা নাই। গতিকে এই মুহূৰ্তত প্ৰতিগৰাকী অসমবাসীৰ লোকৰ এটাই প্ৰশ্ন যে ভাৰ্গৱ বৰা, অ'চি ভাৰ্গৱ বৰাৰ ওপৰত কি ব্যৱস্থা ল'ব? আমি ভাবোঁ ইমিডিয়েট তেখেতক চোঁচৰাই গ্ৰেপ্তাৰ কৰিব লাগে, আৰু হত্যাৰ চেষ্টা চলোৱা অপৰাধত তেখেতক ইতিমধ্যে যি ধৰণে ভিডিঅ' প্ৰচাৰ হৈছে, ভিডিঅ' সাক্ষী হিচাপে লৈ, প্ৰমাণ হিচাপে লৈ তেখেতক কঠোৰ শাস্তি বিহিব লাগে আৰু তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। এয়া দৃষ্টান্ত হ'ব লাগে। নহ'লে আমি ভাবিবলৈ বাধ্য হ'ম যে আৰক্ষীগিৰি, অসম চৰকাৰে পুলিচগিৰিৰ জৰিয়তে, পুলিচ ৰাজৰ জৰিয়তে যি ধৰণে মানুহক দমন কৰিবলৈ চেষ্টা চলাইছে, এইবিলাক এটা এটা উদাহৰণ। এই যে মুকলিকৈ এগৰাকী ছাত্ৰক আক্ৰমণ চলালে, আৰু ইমান অমায়িক ছাত্ৰজন, তেওঁ নিজাববীয়াকৈ গোচৰ ৰুজু নকৰোঁ বুলি তেওঁ বুজাই দিছে, আৰু তেওঁক ক্ষমা কৰিছোঁ বুলি কৈছে। ইয়াক আচলতে লাজ পাব লাগে গৃহ বিভাগে, পুলিচে লাজ পাব লাগে। গতিকে আমাৰ এটাই কথা যে এই যে পুলিচৰ এই দাদাগিৰি, এই যে পুলিচ ৰাজ, পুলিচগিৰি, পুলিচৰ যে সাধাৰণ মানুহৰ ওপৰত বৰ্বৰতা, এইটো যদি ৰোধ নকৰে, তেতিয়াহ'লে আমি ভাবিবলৈ বাধ্য হ'ম গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আচলতে ইচ্ছাকৃতভাৱে এনেকুৱা ধৰণৰ পুলিচ ৰাজক, পুলিচ তন্ত্ৰক আচলতে এক্সাম্পল হিচাপে ছেট কৰিব বিচাৰিছে যে কোনো মানুহে যাতে চৰকাৰৰ বিৰুদ্ধে মাত নামাতে, কোনো মানুহে যাতে আচলতে নিজৰ অধিকাৰৰ কথা ক'বলৈ যাতে ভয় কৰে, এই ধৰণে দাদাগিৰি চলাই আচলতে দমন কৰিবৰ কাৰণে এনেকুৱা একাংশ ৰাং কুকুৰৰ নিচিনা পুলিচক জনতাৰ মাজত মেলি দিছে বুলি আমি ভাবিবৰ কাৰণে বাধ্য হ'ম। আৰু যদি নহয়, তেতিয়াহ'লে ইমিডিয়েট অ'চি ভাৰ্গৱ বৰাক, পাণবজাৰ থানা অ'চি ভাৰ্গৱ বৰাক, কাৰণ ইমানখিনি প্ৰমাণ আছে, তেখেতক স্বমত কেছ ল'ব লাগে, নিজাববীয়া কেছ লৈ তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰক। তেতিয়া আমি বুজিম হয় যে চৰকাৰ ৰাইজৰ পক্ষত আছে, চৰকাৰ ছাত্ৰ ছাত্ৰীৰ পক্ষত আছে, চৰকাৰ ন্যায়ৰ পক্ষত আছে। অন্যথা আমি ভাবিবলৈ বাধ্য হ'ম এই ধৰণে আচলতে চৰকাৰে, আমি পুনৰবাৰ কৈছোঁ যে ৰাইজক ওপৰত পুলিচ মেলি দিছে, ৰাং কুকুৰ মেলি দিছে, পুলিচক ব্যৱহাৰ কৰিছে, আৰু মানুহৰ কণ্ঠক ৰুদ্ধ কৰিবৰ কাৰণে এই ধৰণে এটা ষড়যন্ত্ৰ ৰচনা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰ।